স্ক্ৰীন ৰেকৰ্ডিং ষ্টাৰ্ট হৈ গৈছে দেই। মই ষ্টাৰ্ট কৰিছো, শুনি পাইছা ন? হেল্ল'। The term A, B, C are between 2, 8 আৰু 2 আৰু 8 ৰ মাজত A, B, C আছে। 2 আৰু 8 না 18 কি লিখা আছে? 2 আৰু 2 আৰু 18 ৰ মাজত কি টাৰ্ম আছে? A, B, C এইটো দিয়া আছে প্ৰথম কথা। তাৰ পাছত আৰু কি কৈছে? 2A আৰু B ফৰ্ম AP। 2A আৰু B কি কৰিছে? ফৰ্ম AP দিয়া আছে। আৰু কি দিয়া আছে চোৱাচোন কণ্ডিশ্যনত? BC18 ফৰ্ম GP। BC18 ফৰ্ম GP জিওমেট্ৰিক প্ৰগ্ৰেশ্যন। আৰু এটা কণ্ডিশ্যন দিয়া আছে। সব কণ্ডিশ্যন আমাক ফুলফিল কৰিব লাগিব। আৰু এটা কণ্ডিশ্যন কি দিছে? A plus B plus C equal to 25 এইবিলাক আছে গিভেন। এইবিলাক আমাৰ গিভেন আছে, ঠিক আছে? এইবিলাক বস্তু আমাক দিয়া আছে। কৰিবলৈ কি লাগে? ফাইন A B C, require to find আমাক কি ওলাব লাগে? A, B, C। শুনি পাইছা? দেখি পাইছা? ৰেছপন্স কৰা, নহলে মই গম নাপাম ৰেকৰ্ডিং হৈ আছে যে। হেল্ল'। সলিউশন আমি সলিউশন কৰিম এতিয়া। সিন্স টু A B form AP, therefore 2A minus 2 equal to B minus A হ'ব নাই? কাৰণ এহেঁতি APত আছে তো এহেঁতৰ সাবচিডিং টাৰ্ম আৰু প্ৰিচিডিং টাৰ্মৰ ডিফাৰেন্সটো সমান হ'ব। তো তোমাৰ A plus A minus 2 equal to B হৈ গ'ল, ঠিক আছে? 2A equal to B minus B plus 2, তো A কিমান হ'ব? B plus 2/2, এইটো নম্বৰ 1 ধৰিব, ঠিক আছে? এগেইন কি দিয়া আছে? আমাৰ আৰু এটা বস্তু দিয়া আছে, BC18 ফৰ্ম GP। B, C, 18 form GP, therefore C by B equal 18/C, ঠিক আছে? ইয়াৰ পৰা কি হ'ব? C square equal to 18B, ঠিক আছে? তো C square equal to 18B হলে C হ'ব √18B। আকৌ again A plus B, এইটো নম্বৰ 2 লৈ লৈছো দেই। A plus B plus C equal to কিমান আছে? 25 আছে। কেলে আছে? গিভেন আছে। সো A ভ্যালুত কি পুট কৰিবা? B plus 2/2 পুট কৰি দিবা। B plus 2/2, B ভ্যালু B এ থাকক, C ভ্যালু C এ থাকক, ইকুয়াল টু 25। কি ইউজ কৰিলা তুমি? ইউজিং 1, ঠিক আছে? বুজি পাইছা? হেল্ল'। এতিয়া তোমাৰ C equal to কি হ'ব? 25 minus B minus B plus 2/2 হ'ব। তো C হ'ব 25 into 2 minus 2B minus B minus 2/2 হ'ব। তো C কি হ'ব? 25 into 2 হৈ গ'ল
50 माइनस 3b 2b और b এটা হৈ গল थ्राइस b আকৌ माइनस 2 बाय 2 ঠিক আছে ইয়াৰ লগে তাৰ পাছত এটো 2c কৰি দিয়া 2c ইকুয়াল টু কিমান হ'ব 50 মাইনাস 2 48 মাইনাস 3b হ'ব এতিয়া এটা কি কাম কৰিবা স্কোয়ারিং বোথ সাইড কৰি দিয়া 2c কেলে স্কোয়ারিং কৰিছো কাৰণে মোক c ভ্যালু দিয়া নাই ইয়াত c স্কয়ার দিছে এই c স্কয়ার ভ্যালুটো ডাইরেক্ট পুট কৰি দিলে মোৰ কাম হৈ যাব ঠিক আছে মই c স্কয়াৰৰ ভ্যালু পুট কৰি দিম বুজি পাইছা c স্কয়াৰ ইকুয়াল টু 18b পুট কৰি দিম হেকাৰণে স্কোয়ারিং কৰিলো 48 minus 3b whole square 2 into 2 4 c square equal to 48 square करें 48 into 48 8 into 8 64 4 6 करें 32 8 into 4 32 plus 6 38 4 into 8 32 3 4 into 4 16 17 18 19 यार 4 10 1 3 9 10 13 3 1 3 2 2 3 0 4 minus 2 into 48 into 3 96 into 3 3 into 6 18 1 27 plus 1 28 288 b plus 9b square ये तो a minus b whole square भांगी दिलो देख that is squaring both side squaring both sides হ'ব तार पाছত এই c স্কয়াৰৰ ভ্যালুটো ইয়াত পুট কৰি দিম c কিমান আছিল স্কয়াৰ 18b equal to 2304 minus 288b plus 9b square using equation 2 2 use কৰিলো এটো use কৰিলো 18 36 72b হলে 2304 minus 288b plus 9b square तार पाছত কি হ'ব 0 equal to 9b square minus 288b minus 72b plus 2304 0 equal to 9b square minus 8 plus 2 10 হৈ গল তাৰ পাছত 1 কেৰি 8 8 16 6 1 কেৰি কি হৈ গল plus 2304 0 into 9 equal to 9 common লৈ ললে b square 9 into 4 36 2304 divided by 9 9 into 2 18 whole 5 9 into 5 whole 45 54 9 into 6 256 9 common লৈ ললো দেই এটো 9 9 কাটি দিলো so b square minus 40b plus 256 equal to 0 হল বুজি পাইছা হেল্ল হেল্ল तार पाছত এটো চোৱা b square minus 32 minus 8b plus 256 equal to 0 32 into 8 কৰিলে 256 হয় আৰু 32 plus 8 কৰিলে 40 হৈ যায় তো ইয়াত লিখিছো দেখি পাইছা না এইফালে লিখিছো তো b square minus হা দেখি পাইছা অ 256 equal to 0 ইয়াত কি হ'ব এতিয়া চোৱা b কমন লৈ ললে b minus 32 minus 8 তাই আহি পালে নাই নাই পোৱা থাকে ন তাৰ নেটৱৰ্ক প্ৰবলেম সৈনিকা আহি পালে নেকি এটো আইদাৰ অৰ কৰি আইদাৰ b minus 8 equal to 0 so b equal to কি হ'ব 8 ইয়াত কি হ'ব b minus
32 equal to 0 implies b equal to 32. ये तो not possible होगा केले जाना हेलो कारण तुम्हार a plus b plus c value है আছে 25 तो b एजे हल इमान बेसी নহব न a plus b plus c equal to 25 আৰু b 32 কেনেকুৱা হ'ব পাৰিব therefore from 1 1 পৰা a হ'ব b plus 2/2 b value কিমান আছে 8 plus 2/2 মানে 10/2 মানে 5 a equal to 5 আহিলে a আৰু b পাই গলে এতিয়া c ইয়াৰ পৰা পাই যাব a plus b plus c equal to কিমান আছে 25 a value পালা 5 b value পালা 8 plus c লিখি দিবা equal to 25 so c হ'ব 25 minus 8 minus 5 c আহিব 25 minus 8 plus 5 13 so c equal to 12 এতিয়া আমি চেক কৰি চাম 2ab কৈছে ab ত আছে 2 a ভ্যালু কিমান আছে 5 b ভ্যালু কিমান আছে 8 ইয়াৰ ডিফাৰেন্স 3 ইয়াৰ ডিফাৰেন্স 3 এটো মিলি গল নেক্সট টু কি কৈছে bc 18 ফৰ্ম gp সো মোক c by b আৰু 18 by c ৰ ৰেশিও চাব লাগিব c by b c আছে 12 b আছে কিমান 4 8 4 into 2 4 into 3 2 by 3 আকৌ ইয়াত 18 c ভ্যালু কিমান আছে 12 6 into 3 6 into 2 ইয়াত বস্তুটো 18 by c আৰু c by b হে ল'ব লাগিব c by b 18 by c c কিমান আছে 12 6 into 3 6 into 2 আৰু c by b ভ্যালু c কিমান আছে 12 আৰু b কিমান আছে 8 4 into 2 4 into 3 ঠিকে আছে 3 by 2 3 by 2 মিলি গল সো মোৰ গুটে কন্ডিশন স্যাটিসফাই হৈ গল আৰু a plus b plus c ভ্যালু মোৰ উলাই গল therefore লিখি দিবা লাষ্টত a equal to 5 b equal to 8 c equal to মোৰ আনসারত ন মোৰ বুকত এটো আনসার বিলাক ভুল আছিলে মই আকৌ ভালকে কৰি চালো হে বুকত যোনটো আনসার দিয়া আছে এটো ভুল আছে এটো মিলা নাই একাৰণে মই হেতু নকৰিলো মই আকৌ কে এটো কৰিলো 1 মিনিটৰ কাৰণে কাটি ইছো দে মই ৰখা নাই বস্তুটো